এইকেইটা গোটেই মৰিলে। তাতো আছে নি? ৰ'ব এটা 23টামান শামুক ভঙা চৰাই ইয়াত মৰিছে আৰু চাগে ক'ৰবাত পৰি আছে। আৰু এই আমাৰ দুলুদাহঁতৰ বাউণ্ডেৰীৰ ভিতৰতো বহুত পৰি আছে বুলি কৈছে। এতিয়া যোৱাকালি ৰাতি আমাৰ ডিগবৈত ধুমুহা বৰষুণৰ কাৰণে ডিগবৈ ৰামনগৰ এম ই স্কুলৰ ওচৰত চৈতানা গছ এজোপা আৰু শিমলু গছ এজোপা ভাঙি পৰিলে। আৰু তাত আমাৰ সেইবিলাক চৰাই আপোনালোক দেখি পাইছে, যিটো অপেন বিল ষ্ট্ৰক বুলি কয়, আৰু আমাৰ অসমীয়া ভাষাত ইয়াক শামুক ভঙা বুলি কয়। আৰু এইকেইটা যিমান চৰাই আৰু 1-2 মাহত উৰিব পৰা অৱস্থাতে আছিলে, কিন্তু যিহেতু বৰষুণ দিয়াৰ কাৰণে সেই ঠাইডোখৰ গোটেই পানীৰে আৱৰি গ'ল। আৰু চৰাই পোৱালিকেইটা ডাল ভাঙি পৰাৰ পিছত সেই যিকেইটা পানীত পৰিলে, হয়তো কিছুমান পানীত ডুব গৈ মৰিলে, উশাহ ল'ব নোৱাৰা অৱস্থা, আৰু কিছুমানৰ ভৰি ভাঙিলে, ডেউকা ভাঙিলে। সেই তেনেকুৱা আমি এতিয়া টোটেল 23টা পোৱালি মৃত অৱস্থাত উদ্ধাৰ কৰি আনিছোঁ। আৰু ইয়াৰ মাজতে 6টা পোৱালি আছে, যাৰ কাৰোবাৰ ডেউকা ভাঙি আছে, কাৰোবাৰ ভৰি ভাঙি আছে। তো এতিয়া আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টো লগত আছে, তেওঁলোকৰ হেৰিতে আমি এটা যি আমাৰ লোকেল ভেট আছে, তেওঁলোকৰ থ্ৰুত যিটো ট্ৰিটমেণ্ট দিবলগীয়া আছে সেইটো কৰাম।